কোন অঙ্কটো কৰিম কোৱাচোন 12 নম্বৰ অঙ্কটো কৰিম 11 নম্বৰ অঙ্কটো আছিল নহয় 12 নম্বৰ অঙ্কটো আগতে লিখি লও ৰবা 12 নম্বৰ অঙ্কটো কি কৈছে দেখা দুটা সমান্তর প্রগতির সাধারণ অন্তর একে হিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 হিহতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান কি কৈছে 100তম পদ দুটাৰ পাৰ্থক্য কি 100 তেনেহলে 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব আৰু কৈছে যে এপিটোৰ সাধারণ অন্তর একে তেন্তে আমাক কৈছে কি 1000তম পদ দুটাৰ পাৰ্থক্য কিমান আমি অঙ্কটো ধৰিব লাগিব ধৰা হল এপিটোৰ প্ৰথম পদ দুটা এ আৰু সাপোজ আমি কি দিলো এ ড্যাশ দিলো যেহেতু এপিত মানে দুটা আছে প্রথম পদে দুটা আছে এ আৰু এ ড্যাশ আৰু সাধারণ অন্তর কি লিখিম কোৱাচোন ডি লিখিম কিয়নো এ আৰু এ ড্যাশৰ সাধারণ অন্তর একে কোশ্চেনত কৈছে এতিয়া কোশ্চেনত কৈছে কি 100তম পদ দুটাৰ পাৰ্থক্য কিমান 100 এতিয়া 100তম পদ মানে কি এ 100 মাইনাস পাৰ্থক্য মানে কি মাইনাস এ ড্যাশ 100 ইকুয়াল টু কিমান আছে কোৱাচোন কোশ্চেনত 100 দেয়ার ইমপ্লাই এ 100 আমি ফর্মুলাটো কি লিখিম কোৱাচোন a plus 99 d bracket minus a dash 100 फॉर्मूला की लिखिबा a dash minus की plus 99 d equal to 100 इते ब्रैकेट पुरा हम तुले देऊ a plus 99 d minus a dash minus a plus a minus 99 d equal to কি লিখিলো কোৱাচোন 100 এতিয়া plus 99 d minus 99 d cancel থাকিল কি a minus a dash equal to 100 এটা আমি ইকুয়েশন নাম্বার কি দিতে দিলো 1 দিতে দিলো সিমিলারলি আমাৰ কোশ্চেনত কৈছে কি 1000তম পদ দুটাৰ পাৰ্থক্য কিমান আমি লিখি লিখিম এতেকে a 1000 minus a dash 1000 এটো ফর্মুলাটো কি হ'ব কোৱাচোন যেহেতু পাৰ্থক্যটো নাই আছে নেকি এটো ফর্মুলাটো কোৱাচোন কি হ'ব a plus মানে 999 no d minus এটো কি লিখিবা a dash plus 999 আমি কি লিখিম d লিখিম a plus 999 d minus কি লিখিবা a dash minus a plus a minus 999 d তারটা হ'ব চলি গলে 1000 হ'ব না নহয় হেতু আমাক বাইর কৰিব কৈছে যে 1000তম পদ দুটাৰ পাৰ্থক্য কিমান নিয়মত হ'ব লাগিছিল কি 100তম পদ দুটাৰ পাৰ্থক্য 100 তো 1000তম পদ দুটাৰ পাৰ্থক্য 1000 হ'ব লাগিছিল নহয় 1000 হ'ব না নাই মই নাজানো এটো অঙ্কটো কৰিব লাগিব দেখাইছে প্লাস 999 d minus 999 d ক্যান্সেল থাকিল কি a minus a dash এতিয়া তোমালোকে আগৰ ইকুয়েশন কি পাইছিলা a minus a dash মান কিমান আছিল তো আমি এটাৰ মান কি দিব পাৰি 100 দিব পাৰি না নাই কৰ পৰা কোৱাচোন 1 নম্বৰ পৰা এইখিনি आंसर